আচলতে যি বেংমৰা মটক ৰাজ্য প্ৰাচীন বেংমৰা মটক ৰাজ্যৰ তেখেত স্বৰ্গদেউ সৰ্বানন্দ সিংহ তেওঁ প্ৰতিষ্ঠাপক ৰজা প্ৰথম ৰজা আৰু পূৰ্বৰ পৰাই তেওঁৰ যিটো মৃত্যু দিন 1802 চনৰ 24 মে তাৰিখে তেখেতে মৃত্যু হৈছিলে। গতিকে সেই দিনটোত আমি সকলো মটকৰ ৰাইজে পূৰ্বৰ পৰা আমি এই দিৱসটো অনুষ্ঠিত কৰি আহিছিলোঁ। স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস 2019 বৰ্ষৰ পৰা এই দিৱসটো চৰকাৰীভাৱে উদযাপিত হৈছে আৰু চৰকাৰে প্ৰত্যেক দুবছৰ মূৰে মূৰে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ নামত এটা বঁটা প্ৰদান কৰিছে। গতিকে এইবছৰো বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু এই দিৱসটো আমাৰ চেতিয়া গাঁও এবাৰ আমি সিদ্ধান্ত লৈছিলোঁ চাবুৱাৰ চেতিয়া গাঁৱৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চেতিয়া গাঁৱৰ সূৰ্যোদয় সংঘৰ খেলপথাৰত অনুষ্ঠিত হ'ব আৰু এই গোটেই কাৰ্যসূচী আমি দুদিনীয়া বনাদ্য কাৰ্যসূচী আমাৰ দিৱস পালনৰ যিখিনি প্ৰচেষ্টা আমি আগবঢ়াইছোঁ কাইলৈৰ পৰাই আচলতে আছে। কাইলৈৰ পৰাই কাৰ্যসূচী শুভাৰম্ভ হ'ব। প্ৰথমতে পতাকা উত্তোলন স্মৃতি তৰ্পণ তাৰপিছতে আমাৰ ভাগৱত পাঠ গায়ন বায়ন এইখিনি অনুষ্ঠান আছে আৰু বিয়লিলৈ এখন আলোচনা চক্ৰ আছে। ডক্টৰ চন্দন শৰ্মা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধ্যাপক তেখেতে বক্তা হিচাপে ইয়াত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ তেওঁৰ যিখিনি জীৱন পৰিক্ৰম তাৰ ওপৰত তেওঁ বক্তব্য ৰাখিব। ইয়াৰ পাছতে গধূলিলৈ আমাৰ প্ৰথমখন মুকলি সভা অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে 1000 গৰাকী মহিলাই মটক জনগোষ্ঠীৰ পৰম্পৰাগত খেৰী লখিমী খেৰী তেওঁলোকে ইয়াতে পৰিৱেশন কৰিব আৰু পৰহিলৈ 25 মে তাৰিখে প্ৰথম আৰম্ভ হ'ব আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেখেতে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ যিটো আমাৰ প্ৰতিমূৰ্তি আছে ডুমডুমনি টিলাত সেইটো উন্মোচন কৰিব। ইয়াৰ পিছতে এই ডিব্ৰুগড় জিলাৰ আয়ুক্ত আমাৰ বিক্ৰম কৰিয়ে শোভাযাত্ৰা উন্মোচন কৰিব। তাৰ পাছতে শোভাযাত্ৰাৰ পিছতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আছে আৰু তাৰ পিছত 2টা বজাৰ পৰা মুকলি হ'ব। চাওক তিথি নহয় আমাৰ হেৰি হয় সদৌ এইটো মটক যুৱ ছাত্ৰ সন্মিলনে প্ৰথম আমাৰ 2005 চনৰ পৰা আমি ডিব্ৰুগড় জিলাৰ নগৰ সমিতিৰ পৰা আমি প্ৰথম দিৱস হিচাপে আৰু তিৰুবাক তিথিটো আমাৰ মটক ৰাজবংশৰ পৰিয়ালৰ পৰা আমাৰ তিনিগুণীয়া পুখুৰীত তাহানিৰ পৰা আয়োজিত হৈ আছে পৰিয়ালৰ ফালৰ পৰা। এতিয়া সামগ্ৰিকভাৱে আমাৰ 17 চনৰ পৰা আমাৰ এটা ৰাজহুৱাভাৱে ডাঙৰ অনুষ্ঠানটো আমাৰ তেতিয়াৰ পৰা আমাৰ বৃহৎভাৱে ৰজা দিৱসটো পালন কৰি আহিছে আৰু 223 সংখ্যক আমাৰ ৰজা দিৱসটো এবাৰ আমি চেতিয়া গাঁৱৰ সূৰ্যহঁতৰ ৰাজহুৱা খেলপথাৰত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগ অসম জিলা প্ৰশাসন আমাৰ মটক জনগোষ্ঠী কেইটা সংগঠনৰ লগত মটক সাহিত্য পৰিষদো আমাৰ তেখেতলোকৰ উদ্যোগত অনুষ্ঠিত আৰু বৃহত্তৰ আমাৰ এই অঞ্চলৰ চেতিয়া ৰাইজৰ অনুষ্ঠানটি হ'ব। বিশেষকৈ আমাৰ কাইলৈ আমাৰ প্ৰথম আমাৰ সংগঠনৰ আটাইকেইটাৰ লগতে অসম চৰকাৰ পৰিক্ৰমা বিভাগৰ প্ৰথম আমাৰ গোষ্ঠী হ'ব, তাৰপৰা ৰজা মাল্যাৰ্পণ হ'ব, স্কৃতিপণ হ'ব। পৰ্যায়ক্ৰমে আমাৰ ধৰ্মীয়ভাৱে আমাৰ প্ৰথম আমাৰ ভকতবৃন্দে আমাৰ নামঘৰ তেখেতলোকৰ উন্মোচন কৰাৰ লগতে ধৰ্মীয় নিয়ম নীতি হ'ব। দিনৰ পৰ্যায়ে আমাৰ মটক জনগোষ্ঠী যিবিলাক আমাৰ অতীজৰ আমাৰ যি খেৰী আছিলে কাইলৈ আমাৰ ইয়াত লখিমী খেৰী প্ৰদৰ্শন কৰা হ'ব আৰু দিনৰ আমাৰ প্ৰায় 2 বজাৰ পাছৰ পৰা আমাৰ জাতি জনগোষ্ঠী মুকলি সভাখন হ'ব। গধূলিলৈ আমাৰ বিভিন্ন লোকৰ থলুৱা আমাৰ সাংস্কৃতিক এটা প্ৰদৰ্শন। তাৰ উপৰি আমাৰ ৰাতিপুৱালৈ আমাৰ প্ৰথমতে আমাৰ ৰাতিপুৱা আমাৰ এটা অনুষ্ঠান হ'ব যিটো মাৰাথন এটা নতুনকৈ আমি আয়োজন কৰিছোঁ। তাৰ উপৰি আমাৰ দিনৰ ভাগত আমাৰ প্ৰতিযোগিতামূলক কিছুমান আমাৰ কুইজ প্ৰতিযোগিতাই হওক বা এনেকুৱা আমাৰ ক্ৰীড়া কিছুমান প্ৰতিযোগিতা হ'ব। আমাৰ কেইবাটা কেটেগৰী হ'ব। দিনটো তেনেকৈ আমাৰ কাইলৈ কাৰ্য কৰা হ'ব। 25 তাৰিখলৈ আমাৰ ৰজাৰ আমাৰ যিটো ডুমডুমনি টিলাত আমাৰ ইতিহাস জড়িত হৈ আছে আমাৰ তাত আমাৰ ৰজাৰ মূৰ্তি স্থাপন কৰা হৈছে যিহেতু সেইকাৰণে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সন্মানীয় সৰ্বানন্দ ডাঙৰীয়াই মূৰ্তি উন্মোচন কৰিব আৰু তাৰ পৰা আমি বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া আমাৰ শোভাযাত্ৰা বা ডুমডুমনি টিলাৰ পৰা এই চেতিয়া গাঁৱৰ ৰাজহুৱা খেলপথাৰলৈ পথালৈকে শোভাযাত্ৰা হ'ব। বাকী আমাৰ দিনত আমাৰ আৰু এখন মুকলি সভা 25 তাৰিখে হ'ব।
তাত এখন আমাৰ বিভিন্ন সন্মানীয় ব্যক্তিসকল আহিব, নিজ বক্তাসকল আহিব, বিভিন্ন জাতি জনগোষ্ঠীয় জ্যেষ্ঠ বৌদ্ধিক মহলৰ মানুহসকলো আহিব। ৰাতিলৈ আমাৰ সাংস্কৃতিক এটা অনুষ্ঠান এটা হ'ব। হয়, আজি মই আহিলোঁ আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমাৰ সৰ্বানন্দ সিংহ দিৱসৰ যি চেতিয়া গাঁৱত আয়োজন কৰা হৈছে পাতিবৰ কাৰণে। চ' মই তাৰ পূজাখিনি কেনেধৰণে চলিছে তাৰ মই হেৰিখিনি ল'বলৈ আহিলোঁ। চ' মই যি দেখিছোঁ অগ্ৰগতি ভালেই হৈছে, গোটেইখিনি ভাল ধৰণে হৈ যাব বুলি মই ভাবিছোঁ, গোটেইখিনি ভাল ধৰণে হৈ যাব বুলিয়ে ভাবিছোঁ আৰু।